বাহিৰত চবে হলি খেলি আছে মোৰ মুখত লগালে হিচেছে আৰু কালি ইমান ধুনীয়াকে ফেচিয়েল কৰি আহিছো হে আকৌ এবোৰ হলি চলি লগালে মোৰ আকৌ মুখখন বেয়া হৈ যাব মোৰ এলাৰ্জি আছে বুলি কৈ দিম ৰ অ চামিল দিদি অলপ ওলাই আহাচোন চামিল দিদি ওলাই আহা নাই মই এতিয়া ওলাই যাব নোৱাৰিম দে মোৰ কাম আছে হলি খেলো আহা মোৰ এলাৰ্জি আছে এবোৰ মই নোৱাৰিম দে এতিয়া খেলিবলৈ বেয়া নাপাবি তহঁতি ডক্টৰে মোৰ ৰঙৰ পৰা আঁতৰিয়ে থাকিব কৈছে এবাৰ মই খেলিব নোৱাৰিম আৰু দে বেয়া নাপাবি হ'ব দিয়া তেন্তে গুলনে বাৰু এহোপা দৰ্জা মুখত ৰৈ থাকে বুলি ভয় লাগে নহয় আজি ভিতৰ পৰাই নোলাও যা ঐ কথা এটা শুনচোন আগতে যে চামিল দিদি আমাৰ লগতে খেলি খেলিবলৈ ওলাই আহে এইবাৰ যে ওলাই নাহিলে কেছটো কি এইবাৰ এলাৰ্জি হ'ল বুলি ক'লে যে প্ৰতি বছৰেতো আমাৰ লগত খেলে এবাৰ কি হ'ল আকৌ চামিল দিদি চামিল দিদি কেছটো বেলেগ তহঁতি বুজি নাপাৱ কি হ'ল ক আকৌ কচোন বাকি হ'ল কচোন ক বেলেগ জমনি চামিল দিদি সেইদিনাখনি কাপোৰ বেপাৰী এজনে ফোন নম্বৰ বিচাৰিছিলে নহয় তাৰপিছতে মানে কাপোৰ বেপাৰী এজনে সেই চামিল দিদিক ভণ্টি বুলি মাতিছে চামিল দিদিয়ে মানে একদম ফূৰ্তি ক'বই নোৱাৰে তাৰপিছতে চামিল দিদিয়ে লগালগ একদম পাৰ্লাৰলৈ গৈছে হেনো আৰু ধুনীয়া হ'ব কাৰণে নিজকে মানে একদম সৰু ছোৱালী বুলি ভাবি লৈছে চামিল দিদিয়ে সেইটো কাৰণে মানে এতিয়া চামিল দিদিয়ে মুখত হেৰি কি বুলি কয় হৰি লগাবলৈ নিদিলে মানে মুখখন বেয়া হ'ব বুলি কেছটো সেইটো মানে চুনু তই কেনেকৈ গম পালি কথাটো কালি আমাৰ মায়ে হেৰি ৰূপালী বাই পাতি থকা শুনিছিলো আকৌ তেন্তে এবাৰ কাম কৰিব পাৰি মনে গৈ পেলাই হেৰি চামিল দিদিক লগাই দিওঁগে ব'ল মই হ'লে যাবলৈ নাই দেই চামিল দিদি যিহে খং ময়ো নাযাওঁ দেই টিংকু তোৰ সাহস আছে যদি তয়ে যা মই হ'লে যাবলৈ নাই দেই সঁচাকে চামিল দিদিক ৰং লগামগে আকৌ তহঁতি বেছি গৈ নাথাকিবি লগাই থাহোঁগে চামিল দিদিয়ে পিটন নিদিলেহে আছে আৰু বাহি কেনেকে লগাই চাংগে ব'ল আই নাযাওঁ দেই মই ইয়াতে থাকো পাই তহঁতি যাওঁ যদি যা ময়ো নাযাওঁ পাই নালাগে ফুচু যাবলৈ সি এনেও ৰং নলগাই সি আকৌ ইয়ালৈকে ঘূৰি আহিব আজি ইউটিউবত চাইছে ধুনীয়াকৈ ৰেচিপি এটা বনাইছো আৰু কি হয় হ'ব আৰু দেই খাবলৈ ভাল হ'লে হয় আৰু চামেলি দিদি বুঢ়া মামা নহলি হে ভাগো চামেলি দিদি সৰি আৰে বাবা এইটো ক'ৰ পৰা সোমালেহি ৰাম হেক কৰিলে মুকি স্কিনটো বেয়া হ'ব এতিয়া মোৰ দুৱাৰ বন্ধ হৈছিলে কেনেকৈ জানো সোমালেহি খিৰিকী দি সোমাব পাৰে চাচোন বাৰু একেবাৰে চকুৱে মাৰিলে একেবাৰে মাথা চাথা বেয়া হৈ যায় দেই মোৰ ইহঁতক হলিটো গৈ লওক ঠিকছে দিম আকৌ গা ধুব লাগিব এতিয়া চামিল দিদি গাত লগাই থৈ আহিলো সঁচাকে নে তো আকৌ মজা টিংকু তোক একো নকলে নেকি চামিল দিদিয়ে ক'বলৈ চান্স দিলেহে মই পলাই গুচি আহিলো বৈ ঘৰলৈ যাওঁ বল বহুত দেৰি হ'ল বল ভগৱান আজি ৰাতিপুৱা শুই উঠি গাটো ধুই আৰু পানী চানী একো নোখোৱাকে তোমাক প্ৰাৰ্থনা কৰিছো প্ৰভু চকু মেলি চাবা আৰু মই আগৰ কামটো এৰি দিম বুলি ভাবিছো প্ৰভু নতুন কিবা এটা কাম যেন পাওঁ আৰু হে প্ৰভু মোক যাতে ষ্টেণ্ডাৰ্ড জব এটা দিয়া আৰু প্ৰভু আৰু মোক একদম জীয়ৰী ছোৱালী টাইপ একদম গাভৰু টাইপ কৰি ৰাখা আৰু ষ্টেণ্ডাৰ্ড চাকৰি মানে আৰু বেছি ষ্টেণ্ডাৰ্ডো বিচৰা নাই মই পঢ়া নাইতো বেছি এইটোলৈকেহে পঢ়া আৰু তুমি বুজি পাইছা আৰু ষ্টেণ্ডাৰ্ড মানে সেই ৰ'দে বৰষুণে কাম কৰা নহয় আৰু ঘৰৰ ভিতৰত কাম কৰা চাকৰি এটা দিবা আৰু মানে ৰ'দ বৰষুণত কাম কৰি মই একদম স্কিনটো বেয়া হৈ গৈছে একদম ক'লা হৈ গৈছো মই সেইটো কাৰণে ভাবিছো আৰু এইবাৰ মই ঘৰৰ ভিতৰত কাম কৰা চাকৰি এটা পালেই হৈ যাব বহুত কৰিলোঁ বাহিৰত ৰ'দত একদম ৰ'দে বৰষুণে বহুত কৰিলোঁ এতিয়া মোৰ ঘৰৰ ভিতৰত কাম কৰা চাকৰি এটা দিলে হ'ব আৰু দেই ভগৱান নাজানো হোৱা বাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ ডাক ভৈলো চৰণৰ মোৰ গতি হাদি বেউচিত ৰাম মোৰ গতি হাদি বেউচিত ৰ'দটো আজি বৰ চোকাকে ওলাইছে পাছফালখনো গোটেই হাবি হ'লচোন আজি হাবি বনবোৰ কাটি পেলাই চাফা কৰিবলৈ ক'ব লাগিব পাই নহ'লে আকৌ এই গৰমত গোটেই সাপ চাপ ওলাব নহয় চামেলিজনীও ইমান দেৰি অহা নাই তাইকে চাফা কৰিবলৈ ক'ব লাগিব পাই তাইৰ কামবোৰহে পচন্দ হয় পাই মোৰ চামেলিয়ে যি কাম কৰে একদম ধুনীয়াকৈ কৰি পেলাই আকৌ চামেলিলৈকে ফোন এটা কৰোঁ কেলেনো তাই ইমান দেৰিলৈকে অহা নাই চম্পা নহয় মোৰে নাম
চামেলি ফোন নাম্বাৰটো কি হ'ল চামেলি হেল্ল' চামেলি মানে দিদি কওক তই আজি কামলৈ নাহনি ঐ ইমান দেৰিলৈকে অহা নাই যে মোৰ অকমান গাটো বেয়া দিদি কি হৈছে তোৰ নাই তেনেকে আৰু বিশেষ একো নহয় এনেই গাটো অলপ বেয়া লাগি আছে বেছি গা বেয়া নিও চামেলি নাই তেনেকে টেনচন ল'বলগীয়া ইমান নাই বাৰু ভাল হৈ যাব এনেই আৰু জ্বৰ লাগিছে আৰু দৰৱ খাই দিম ভাল হৈ যাব আপুনি টেনচন নল'ব দিদি বেছি গা বেয়া নহয়তো তই সঁচাকে কৈছনে নহ'লে তইতো ইমান অকমান বেমাৰ হ'লে তই পৰি দিয়া বিধৰ মানুহ নহয়তো তইতো ষ্ট্ৰং অলপ গা বেয়া হ'লেও তই আহচোন সঁচাকে কচোন বেছিকে গা বেয়া নি মই হেৰি কি বুলি কয় ডাক্তৰ এজনক ফোন কৰি দিওঁ নি নাই দিদি ইমান টেনচন নল'ব ডাক্তৰ মাতিব নালাগে দিদি মোৰ চাগে এইবোৰ কাম কৰিয়ে হৈছে দিদি কাম কৰিয়ে মোৰ গা বেয়া হৈছে চাগে ৰেষ্ট ল তই বুজিছ এইকেইদিন কাম কৰিব নালাগে তইতে কিবা কাম কৰিবলগীয়া আছিলে নেকি দিদি এই পাছফালখন অকণমান চাফা কৰিবলগীয়া আছিলে হাবি হৈ গৈছে গোটেইখন মই বোলো তই আহিলে কৰাম আৰু বোলো হ'ব তই তেতিয়াহ'লে গা বেয়া যদি ৰেষ্ট ল বুজিছ আৰে বাবা হাবি চাফা কৰিব দিদিও মই হাবি চাফা কৰিব নোৱাৰিম আপুনি বেলেগ মানুহ লগাই দিয়ক নালাগে তই আহিব নালাগে মই বেলেগ মানুহ লগাম বাৰু দিদি শুনক না কথা এটা কওঁ মই আৰু কাম নকৰিম নেকি কেলে কি হ'ল বেয়া পালি নি আমাক কিবা নাই দিদি বেয়া পোৱা নাই হেল্ল' দিদি শুনিছেনে শুনিছো মানে কি হ'ল আৰু ৰ'দে বৰষুণে কাম নকৰো বুলি ভাবিছো আৰু মই এই ৰ'দত কাম কৰি মানে স্কিনটো বেয়া হৈ গৈছেতো ডাক্তৰে মোক অকমান ৰেষ্ট ল'বলৈ কৈছে মানে দিদি কথা সেইটো হ'ব বাৰু দে মই ঘৰৰ ভিতৰত কাম ওলালে মানে তোক জনাম এতিয়া অলপ ৰেষ্ট ল হ'ব দে ৰাখিছো দেই দিদি ঠিক আছে আৰে বাবা স্কিনটো যেন তেন ঠিক কৰিছোহে পাৰ্লাৰত গৈ আকৌ ৰ'দে বৰষুণে কাম কৰি মোৰ স্কিনটো বেয়া কৰিব নাই দেই এনেই কৈ দিলো ডাক্তৰে ৰেষ্ট ল'বলৈ কৈছে বুলি ইমান ধুনীয়াকে সাজি কাচি আছো এতিয়া আৰু ৰিলছ এটা বনাম লছপচি দেহাটি কটে থং কলিজাত লাগে জেতুকা ৰং বেটাকে মাতো কেমেৰাটো ধৰি দিবলৈ বেটা এইফালে আসোন মোক কেমেৰাটো ধৰি দে না মই ৰিলছ বনাম আই চামেলি দেখোন বেলেগ চেঞ্জ হৈ গ'ল তাই বাহিৰৰ কাম নকৰে বোলে বেচাৰীজনী সেইদিনাখনি ল'ৰাটোৱে ফোন নাম্বাৰটো বিচৰাৰ কাৰণে তাই ফুলিয়ে গ'লো হ'ব বাৰু তাইক ভিতৰৰ কাম থাকিলে মাতিব লাগিব আৰু মাইকী মানুহজনীয়েনো কিমান ৰ'দে বৰষুণে কাম কৰিব আৰু ন বেচাৰীয়ে কৰেই আকৌ হ'ব তাই স্কিনৰ যত্ন লওক দে পিছে বন্ধুসকল আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন মোৰ যোৱাবাৰ ভিডিঅ'ত বৰ ধুনীয়া কমেণ্ট কেইটামান কৰিছে তাৰে কেইজনমানৰ নাম আৰু তেওঁলোকে ক'ৰ পৰা ভিডিঅ'বোৰ চাই মই কৈ দিছোঁ বাংগালোৰৰ পৰা মোৰ ভিডিঅ' চাই মৌমিতা শইকীয়া নমিতা গগৈ ডিব্ৰুগড় গুঞ্জনা গহপুৰ গোহাঁইগাঁও বিশ্বনাথ ডিষ্ট্ৰিক্ট জোনমণি এছাই গোলাঘাটৰ পৰা কল্পনা বৰঠাকুৰ গোলাঘাটৰ পৰা মনালিছা ফুকন শিৱসাগৰ ৰাখি গগৈ গোলাঘাট ডিষ্ট্ৰিক্ট গামুগুৰু তোমালোক সকলোকে বহুত ধন্যবাদ আমাৰ ফালৰ পৰা আগলৈও এনেদৰে ধুনীয়া কমেণ্ট কৰি যাব আৰু আপোনালোকে ক'ৰ পৰা চাই জনাব তাৰে কেইজনমানৰ নাম আমাৰ পিছৰ ভিডিঅ'টোত প্ৰকাশ কৰা হ'ব আজিলৈ আহিছোঁ বাই আৰু ৰ'ব যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব